ঐক্য সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাৰে লংকাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে শোভাযাত্ৰাত প্ৰদৰ্শিত হ'ল ভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতি। কৃষ্ণ বৰা বিএড কলেজৰ বাৰ্ষিক ক্ৰীড়া সাংস্কৃতিক সপ্তাহৰ অন্তিম দিনৰ শোভাযাত্ৰাই বিলালে সমন্বয়ৰ বাৰ্তা। হয়, যেটো সময়ত ৰাজ্যজুৰি জাতি বৰ্ণ ধৰ্ম নামত নিকৃষ্ট ৰাজনীতি কৰি একাংশই সমাজত বিষ বাষ্প বিয়পোৱাৰ চেষ্টা কৰি আহিছে, ঠিক তেনে সময়তে লংকাত উলিওৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বিলালে ঐক্য সংস্কৃতি আৰু সমন্বয়ৰ বাৰ্তা। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হ'ল অসমীয়া, বেংগলী, নেপালী, কাৰ্বি, গাৰো, ডিমাচা, মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ভিন ভিন কলা সংস্কৃতি। উল্লেখ্য যে লংকা চহৰৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কৃষ্ণ বৰা বিএড কলেজত অনুষ্ঠিত হৈ থকা বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সপ্তাহ বুধবাৰে সামৰণি পৰে আৰু এই অন্তিম দিনৰ কাৰ্যসূচীত কলেজৰ চৌপাশৰ পৰা উলিওৱা হয় এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, য'ত অসমৰ জাতীয় উৎসৱ বিহুৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজ নিজ কৃষ্টি সংস্কৃতিসমূহ প্ৰদৰ্শন কৰাৰ উপৰিও স্বচ্ছ ভাৰত অভিযান, বাল্য বিবাহ, প্লাষ্টিক সামগ্ৰী বৰ্জন আদি বিভিন্ন সজাগতামূলক বাৰ্তা শোভাযাত্ৰাৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে অসমৰ শান্তি সম্প্ৰীতি অটুট ৰখা আৰু অসমৰ যিটো সাম্প্ৰতিক পৰিস্থিতি আছে সেই পৰিস্থিতিৰ ফলত মানুহৰ মাজত যিটো ভেদভাৱ আহিছে সেইটো দূৰ কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰখা আমাৰ মূল উদ্দেশ্য। কোনেও আমি নিবিচাৰোঁ যে অসমত বিভিন্ন সম্প্ৰদায়ৰ মাজত কিবা মানে আপোনাৰ ভেদভাৱ সৃষ্টি হওক বা কিবা সংঘৰ্ষ হওক, গোটেইখিনি নাইকিয়া কৰি আমি এইটোৱে চৰকাৰ আহ্বান জনাম শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে এই সমস্যাটো সমাধান কৰি অসমখন আগুৱাই যাব। ভাল লাগি আছে। আমি আমাৰ আজি কৃষ্ণ বৰা বিএড মহাবিদ্যালয়ৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ। সকলো সমন্বয়ৰ ইয়াতে উপস্থাপন কৰা হৈছে, সকলো জাতি জনগোষ্ঠী আমি ইয়াত দেখুৱাইছোঁ। আপোনালোকক আৰু আমি জনাবলৈ পাই ভাল পাইছোঁ যে কৃষ্ণ বৰা বিএড মহাবিদ্যালয় অহা বৰ্ষত চিলভাৰ জুবলি উদযাপন কৰিবলৈ গৈ আছে। আপোনালোকে হয়তো জানে আমাৰ এই মহাবিদ্যালয়খন সকলো ক্ষেত্ৰতে পাৰদৰ্শী হয়, অকল মাত্ৰ শিক্ষাৰ ক্ষেত্ৰতে নহয়, সহ মাধ্যমিক কাৰ্যাৱলীৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবঢ়াই গৈছে। কৃষ্ণ বৰা বিএড কলেজৰ ছাত্ৰ ছাত্ৰীয়ে লংকা চহৰৰ মাজমজিয়াৰে উলিওৱা এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰি তুলিলে। লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।